জৰিয়তে সুন্দৰভাৱে বিশ্লেষণ আনিছে। জয় কৃষ্ণ। এতিয়া ইয়াৰ আগৰ পদত উল্লেখ কৰিছে যে তুমি যে লক্ষ্মীৰ পতি, তুমি জগতৰ পতি, অথচ তেওঁৰ বাহ্যিক পৰিচয়টো কি? নন্দৰ যশোদাৰ পুত্ৰ। তেওঁ এজন মনুষ্য। লক্ষ্মীপতি হ'ব পৰা ক্ষমতা এজন মনুষ্যৰ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কিন্তু আজি গোপীসকলৰ জ্ঞান দৃষ্টিত তেওঁতো মনুষ্য হৈ পৰা নাই। তেওঁ সেই নিৰাকাৰ নিৰঞ্জনজনে, জগতপতি প্ৰভু ভগৱন্তজনে কেৱল আজি মায়াৰ ৰূপ এটা লৈ নন্দ যশোদাৰ পুত্ৰ ৰূপত কেৱল এটা দৰ্শনহে দি আছে, আনক দেখুৱাইহে আছে। গতিকে এই তত্ত্বটোৱে এতিয়া গোপীসকলৰ অন্তৰাত্মাত যিটো এটা ডাঙৰ প্ৰভাৱ ঘটিছে। কাৰণ লক্ষ্মী নাৰায়ণৰ বাহিৰে এইখন সংসাৰত পুৰুষ প্ৰকৃতিৰ আৰু বেলেগ সম্বন্ধ থাকিব নোৱাৰে। গতিকে ঈশ্বৰৰ লগত, কৃষ্ণৰ লগত, নাৰায়ণৰ লগত লক্ষ্মীৰহে সম্বন্ধ থাকিব পাৰে। এতিয়া তেওঁলোকৰ জ্ঞান দৃষ্টিত কৈছে যে আমিতো তোমাক স্বামী হিচাপে বৰণে কৰিলোঁ, জগতত যিজন মায়াপতি হিচাপে তুমি পৰিচয় দি এটা কাহস্য ধৰ্মৰ কৰ্ম পালন কৰিবৰ কাৰণে আমাক বাধ্য কৰাইছা। কিন্তু আমিতো বুজিলোঁ যে তোমাক নোপোৱাৰ কাৰণতহে, তোমাক পাবৰ কাৰণে ৰৈ থকাৰ কাৰণত আমি বাহ্যিক ধৰ্ম এটা আমি ৰক্ষা কৰিহে আমি মায়াপতিৰ লগত আমি সংগ কৰি আছোঁ। কিন্তু তুমি যিহেতু আহি গ'লা, তোমাক যিহেতু আমি চিনি পালোঁ, গতিকে সেইদিনাখনৰ পৰাই, যিদিনাখনেই আমি তোমাক চিনি পালোঁ যে তুমি আচলতে মনুষ্য নহয় আৰু তোমাৰ আৰু আমাৰ আত্মিক সম্বন্ধ সৃষ্টিৰ পাতনিৰ পৰাই যে চলি আছে, যাৰ কাৰণত আজি আমি কত যুগ, কত কাল, কত কল্প সলাই সলাই তপ জপ কৰি কৰি ৰৈ আছোঁ। আৰু এই সময়ত তুমি আহি গ'লা। গতিকে তুমি অহাৰ পিছত সমস্ত জগতখনেই অসাৰ হৈ গ'ল, অনৰ্থ হৈ গ'ল। গতিকে এতিয়া এই তত্ত্বটোৱে কৈ আছে, এতিয়া আমি তোমাক স্বামী ভজন কৰিলোঁ, কিন্তু তুমি হয়তো ভাবিব পাৰা যে লক্ষ্মী মোৰ জায়া, লক্ষ্মী মোৰ পত্নী, ভাৰ্যা, সমস্ত। তেওঁ থকাৰ পিছত যদি কোনোবাই যদি মোক ভজনা কৰে, তেতিয়াহ'লে তেওঁলোকে সতিনী ভাত খাব লাগিব, হয়নে নহয়? আজি কৈ আছে যে তুমি হয়তো ভাবিব পাৰা যে মোৰ স্বয়ং লক্ষ্মী মোৰ ভাৰ্যা থকাৰ অৱস্থাত তোমালোকে যদি মোৰ ভাৰ্যা হিচাপে আহা, জানি শুনি সতিনীৰ ভাত তুমি খাবৰ কাৰণে কিয় তোমালোকে বিচাৰিছা? এই প্ৰশ্নটো গোপীসকলৰ অন্তৰত নিজে কৰিছে, কৃষ্ণক আৰু কৈছে। আৰু সেইকাৰণে হয়তো তুমি আমাক প্ৰত্যাখ্যান কৰিবলৈ বিচাৰিছা। তুমি আমাক বাৰে বাৰে তোমাৰ ওচৰৰ পৰা যাবলৈ কৈ আছা। তাৰ উত্তৰত কৈছে কি যে যিহেতু বিকয় গৈল পাৰণ প্ৰভু সোধা যেবে, কহিব উত্তৰত তেবে তাৰ তোমাৰ প্ৰেম ভকতিত আমি বিক্ৰী কৰি গ'লোঁ। যিটো মহাভক্তিৰ ৰস জ্ঞান তত্ত্ব তো আমাৰ হৃদয়ত তুমি সিঁচি দিলা, আৰু সেইখিনি কাৰণতে আমাৰ সমস্ত বাহ্যিক যিটো শক্তি, মানসিক যিটো প্ৰবৃত্তি, সমস্তখিনি তোমাকেই অৰ্পণ কৰি দিলোঁ। ইতিমধ্যে আমি বিক্ৰী গৈ গ'লোঁ। গতিকে বিক্ৰী যোৱা সম্পদে কেতিয়াও নিজৰ ওপৰত অধিকাৰ ৰাখিব নোৱাৰে। যদি কোনোবাই মোক বিক্ৰী কৰি দিলে, মোক যদি কৃতদাস কৰি দিলে, তেতিয়াহ'লে মোৰ মতে মই কেতিয়াও চলিব নোৱাৰোঁ। গতিকে এইকাৰণে তেওঁ কৈছে যে যিহেতু তোমাৰ প্ৰেমত আমি বিক্ৰী গ'লোঁ, এতিয়া আৰু আমাৰ ভাবিব লগা একো নাই। কিয় বিক্ৰী কৰোঁ জানা? উল্লেখ কৰিছে যে অলকা আবৃত মুখ তোমাৰ অধৰ সোধা, ইখত কটাক্ষ দৃষ্টি সাক্ষী, ইটো বাহু বক্ষস্থল দেখি মোহ হৈয়া আতি, চৰণৰ চেৰি ভৈলো আমি। তুমি যিটো ৰূপ দৰ্শন আমাক দিলা, এই ৰূপত আমি বিমুগ্ধ নোহোৱাকৈ আমি ৰ'ব নোৱাৰিলোঁ। তোমাৰ অলকা আবৃত্তি মুখৰ পান্তি দেখাৰ লগে লগেই
আমি নিজকে পাহৰি গ'লোঁ। এতিয়া কোন পুৰুষক এইটো ৰূপত দেখাৰ পিছত এগৰাকী নাৰীয়ে তেওঁৰ ৰূপত মোহত বিমোহিত নোহোৱাকৈ থাকিব পাৰে? যে আজি যে আমাৰ এই অৱস্থাটো হ'ল তাৰ কাৰণ একমাত্ৰ তোমাৰ যিটো ৰূপ ৰস দৰ্শন আমি তোমাৰ পৰা আমি পালোঁ। অৰ্থাৎ আমিতো নিজে নিজে এইটো ৰূপ সৌন্দৰ্য আমিতো পাবলৈ সমৰ্থ নহওঁ, তুমি দিব লাগিব। এহাতে তুমি সেই ৰূপটো দি আমাক এই অনুভূতিটো জ্ঞানটো তত্ত্বটো সমস্তখিনি দিছা, আৰু সেইকাৰণে এতিয়া তুমি বুজাবলৈ গৈ আছা যে উপপতি সমে ক্ৰিয়া কৰাটো উচিত নহয়। এগৰাকী নাৰীক বাহ্যিক ধৰ্মৰ এটা পৰিচয় এটা দিবলৈ গৈ কৈছে যে এগৰাকী নাৰীয়ে যদি সঁচাকৈ দেহ মন প্ৰাণ এজন পুৰুষক সমৰ্পণ কৰি তেওঁক যদি স্বামী বৰণ কৰিছে, সেইজনেই তেওঁৰ স্বামী, সেইজনৰ বাহিৰে তেওঁ কাৰো কথা ভাবিব নোৱাৰে, কাকো তেওঁ পূজা কৰিব নোৱাৰে। যদিহে তেওঁ কোনোবা পুৰুষক পুনৰ আশ্ৰয় কৰিব লগা হয়, সেইজন উপপতি হ'ব লাগিব। গতিকে এই জ্ঞান দৃষ্টিত এতিয়া গোপীসকলক দেখুৱাবলৈ গৈ আছে, তোমালোকৰ গৃহবাস কৰিবলৈ যাওঁতে এজন পুৰুষক স্বামী হিচাপে তোমালোকে গণ্য কৰিলা, মানি ল'লা, হোমক সাক্ষী কৰি জগতক সাক্ষী কৰি স্বামী স্ত্ৰীৰ সম্বন্ধ এটা সৃষ্টি কৰাই এতিয়া গৃহবাস কৰি সুখ সম্পদ সমস্ত বিষয় ভোগ কৰিবলৈ গৈ আছা। গতিকে এই দেহক লৈ কৰা এই বিষয় ভোগত যদি অন্য পুৰুষৰ লগত পুনৰবাৰ সম্বন্ধ কৰিব লগা হয়, উপপতি ভজনা হ'ব। এই উপপতি ভজনা মহাপাপ। এতিয়া এই কাৰণতে এতিয়া গোপীসকলক কৃষ্ণই এই উপপতি ভজনাৰ পাপটো হয় বুলি বাহ্যিকভাৱে তেওঁলোকক কৈছে, কিন্তু পাৰমাৰ্থিকভাৱে বা আধ্যাত্মিকভাৱে গোপীসকলে বুজিছে কি? প্ৰকৃত পতিজন কোনজন? প্ৰকৃত পতিজন তুমি, আন কোনো নহয়। যিজন নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ, যিজনে মোক জীয়াই ৰাখিছে, যিজনৰ কাৰণে মই সংসাৰখন ভোগ কৰি আছোঁ। গতিকে এই সংসাৰত সেইজন পুৰুষক চিনি পোৱাৰ পিছত বাকী সমস্তবিলাক অসাৰ হৈ যায়। গতিকে এতিয়া তেওঁলোকৰ মনত পৰমপতি হ'লা তুমি, মায়াপতি হ'ল তুমি কৰা উপপতি। পৰমপতিজনক চিনি পোৱাৰ পিছত উপপতিক ভজনা কৰাৰ কোনো অৰ্থ থাকিব নোৱাৰে। গতিকে এই তত্ত্বটোকে এতিয়া গোপীসকলে কৃষ্ণৰ ওচৰত নিবেদন কৰিছে, আৰু তাৰপিছত কৈছে যে এই তিনি লোকতৰ কোনো মাকনিৰ জীৱ আছে, নৈবে মোহ তোমাৰ গীতত। তুমি যিটো মধুৰ সুৰ তুলি যিটো মহা সংগীত তুমি বৃন্দাবনত বোৱাই তুলিছা, যাৰ উদ্দেশ্যত তুমি এই সংগীতময় ধাৰা প্ৰবাহিত কৰি আছা, এই সংগীতময় ধাৰাটো শুনাৰ পিছত বুজাৰ পিছত কোন গৰাকী নাৰীয়ে তোমাৰ ওচৰত মোহিত নোহোৱাকৈ থাকিব পাৰে? চাওকচোন বাৰু, কিমান এক ডাঙৰ পাৰমাৰ্থিক কৰিছে। আৰু যদিহে কোনোবা নাৰীয়ে এনেকুৱা এক মধুৰ সুৰৰ মূৰ্ছনাটো যদি মুক্ত হ'ব নোৱাৰে, সেইগৰাকী কেতিয়াও প্ৰকৃততে এইখন সংসাৰত থকাৰ তেওঁলোকৰ কোনো ধৰণৰ মূল্য নাই। আজি এনেদৰে ক'ব গৈছে যে প্ৰেমৰ যিটো সংজ্ঞা এইটো তোমাৰ পৰা পালোঁ, এতিয়া তোমাৰ সংজ্ঞা মতে কুলস্ত্ৰীয়ে হওক বা বাহ্যিক ধৰ্ম আচৰণ কৰিবৰ কাৰণে মনুষ্য পুৰুষেই হওক প্ৰকৃতিয়ে হওক ভক্তিৰ আৰু প্ৰেমৰ এই মহা ৰসটো পোৱাৰ পিছত নিজকো পাহৰি যায়। নিজক পাহৰি যোৱাৰ পিছত নীতি আচাৰ ধৰ্ম এইবিলাকটোতো অৰ্থশূন্য হৈ যায়। এইবিলাকতো কাৰণ নাথাকে। যে নিজকেই পাহৰি যায় মই কোন। চুম্বক আৰু লোহাৰ মাজত যেনেকুৱা এটা সম্বন্ধ ঘটে, চুম্বক ক্ষেত্ৰৰ ভিতৰত লোহা টুকুৰা যেতিয়া পৰে, লোহা টুকুৰাই নিজেই গম নাপায় যে মই ক'ত আছোঁ, মই কি, কেৱল চুম্বকৰ আকৰ্ষণত অনুভূত হৈ থাকে। যদিহে বাহ্যিক কিবা শক্তি এটাক বাধা দি ৰাখে, চুম্বকৰ লগত মিলি যাব নোৱাৰা অৱস্থাটো তেওঁ নিজৰ কথা ভাবিবলৈ সময় নাই। তদ্ৰূপ
আত্মা আৰু পৰমাত্মা, জীৱাত্মা আৰু পৰমাত্মাৰ মাজত যদি এনেকুৱা এটা সম্বন্ধ যদি আহি পৰে, জীৱাত্মাই নিজৰ অস্তিত্বৰ কথা পাহৰি যায়। এতিয়া গোপীৰূপী জীৱাত্মাই পৰমাত্মা ৰূপে পৰমাত্মা কৃষ্ণক আজি এনেদৰে নিবেদন কৰিছে, এইখন সংসাৰ তোমাক বুজি নোপোৱাৰ কাৰণতহে উপভোগ্য হৈ থাকিব পাৰে কাৰোবাৰ কাৰণে, কিন্তু তোমাক চিনি পোৱাৰ পিছত, তোমাক বুজি পোৱাৰ পিছত, তোমাক দেখা পোৱাৰ পিছত এইখন সংসাৰৰ লগততো কাৰো সম্বন্ধ থাকিব নোৱাৰে। আজি গোপীসকলে এই মানসিকতা আহিছে। সঁচাকৈ তেওঁলোকে বিষয়ৰ কামনাৰ ভোগ যে তেওঁলোকৰ অন্তৰত নাই, তাকেই প্ৰকাশ কৰিবলৈ গৈছে। কাৰণ এগৰাকী নাৰীয়ে যদি বিষয় ভোগ কৰিবলৈ বিচাৰে কোনোবা এজন পুৰুষৰ সান্নিধ্যত, তেতিয়াহ'লে তেওঁ সেইজন পুৰুষক অকলশৰে নিবিড়ভাৱে তেওঁ পাব বিচাৰে। কোনো নাৰীয়ে যেন সেই সুখ ভোগটো তেওঁৰ পৰা পাব নোৱাৰে, তাৰ কাৰণে সদায় তেওঁলোকে চিন্তা কৰে। কিন্তু আজি গোপীসকলে কি কৰিছে, যে তুমি যে লক্ষ্মীৱতী হয় সেইটোও জানো, তুমি জগতপতি হয় সেইটোও জানো, আৰু তোমাকনো আমি দিব পৰা কি শক্তি আছে, শক্তি অনুসাৰেহে ভক্তি। এতিয়া এগৰাকী নাৰীয়ে নিজৰ দিব লগা একোৱেই নাই বুলি তেওঁলোকে দেখুৱাইছে। কাৰণ এই গোপীসকল তেওঁ অনাক্ষৰী, তেওঁলোকে একো জ্ঞান তত্ত্ব বুজি নাপায়, শাস্ত্ৰ তত্ত্ব বুজিবৰ কাৰণে শক্তি সামৰ্থ্য নাই, কিন্তু তেওঁলোকৰ দেহৰ ভিতৰত থকা যিটো শক্তি ভগৱন্তক দিব পৰা অৱস্থাত আছে, সেই শক্তিটোক বুজি পাইছে। অন্য শক্তিয়ে ভগৱন্তক দিব নোৱাৰিম বা পুজিব নোৱাৰিম। প্ৰেম ভাৱনাৰ যিটো শক্তি, এই শক্তিটোকে দিব লাগিব। কাম ভাৱনাৰ যিটো শক্তি, এই শক্তিটোকেই দিব লাগিব। ইয়াৰ বাহিৰেতো আমাৰ দিব লগা একো নাই। এইকাৰণে গোপীসকলে কামনাৰ জৰিয়তে কৃষ্ণক পাবলৈ বিচাৰিছে। কাৰণ কৃষ্ণক দিবলগীয়া তেওঁলোকৰ জ্ঞান নাই, তেওঁলোকৰ শক্তিৰ কোনো আচাৰ শক্তি তেওঁলোকে নিজেই বুজিব নোৱাৰে। গতিকে তেওঁলোকে এটাই ভাবিছে যে সাধাৰণ এগৰাকী নাৰীয়ে কামনাৰ বাহিৰে বেলেগ একো কথা ভাবিব নোৱাৰে, আৰু সেই কামনাখিনিকে ভগৱন্তক তেওঁ নিবেদন কৰিছে। নিবেদন কৰোঁতে কিন্তু আত্মপক্ষ লৈ তেওঁলোকে কেতিয়াও কৰ্মটো কৰা নাই। তেওঁলোকে সদায় মই যেনেকৈ ঈশ্বৰক পাব বিচাৰোঁ, আনেও যদি ঈশ্বৰক তেনেকৈ পাব বিচাৰে, তাত কেতিয়াও তেওঁলোকে কেতিয়াও কোনো কাৰণতে মানে হেৰি নকৰে, শংকিত হ'ব লগা কোনো কাৰণ বিচাৰি নাপায়, আৰু এনেদৰে নিবেদন কৰিছে। বাৰু আহক গুৰু সমস্ত, ইয়াৰ পিছত মই পদে কি ক'ব, গোপীসকলৰ মনৰ আত্মাত্ম কি অনুভূতি আছে, গোটেই আধ্যাত্মিক তত্ত্বখিনি প্ৰকাশ কৰিছে। আমি পদৰ মাজত আগবাঢ়ি যাম। কৃষ্ণ কৃষ্ণ আহক। এই ৰাম সাক্ষাতে তোমাক আপুনি গোপীসকল অৰ্থাৎ জীৱাত্মা পৰমাত্মা যিটো পৰমাৰ্থিক দিশত ধুনীয়া লাগিছে, কিন্তু তাৰ লগত সামঞ্জস্য ৰাখি মোৰ অন্য এটা কথাৰ মাজেদি আনিব বিচাৰিছোঁ। কৃষ্ণ যে সাবিত্ৰী আৰু দেউলা সিহঁতে মৃত স্বামীক সাধনাৰ দ্বাৰা জীয়াই আনিছে। এতিয়া সেইসকলৰ যিটো ভক্তি আৰু গোপীসকলৰ যিটো আজি ভক্তি, হয়, ইয়াৰ মাজত পাৰ্থক্য আছে। সুন্দৰভাৱে বিষয়টো আপুনি উপস্থাপন কৰিছে। এতিয়া কথাটো হৈছে কি, এই বিষয়ে সংসাৰত যাক যেনেকুৱা যি ব্যৱস্থাৰ মাজেৰে প্ৰভু ভগৱন্তে ধৰ্ম ৰক্ষা কৰিবলৈ এটা দিশ প্ৰদান কৰিছে, এইটো দিশকো যদি কোনোবাই শুদ্ধ ৰূপত যদি গ্ৰহণ কৰে, তেতিয়াহ'লে সেইমতেও ঈশ্বৰক পায়। তেওঁ নেদেখা ঈশ্বৰজনকে সাকাৰ ৰূপত যে দেখিবলৈ সমৰ্থ হোৱাজনে যে সংসাৰ বা মুক্তি পায়, এই তত্ত্বটো অকল ভগৱন্তে ইয়াতে সীমাবদ্ধ কৰি ৰখা নাই। তেওঁ এইটো কৈছে, যোনে যিটো ধৰ্ম, সি বাহ্যিকেই হওক বা পাৰমাৰ্থিকেই হওক, সেই ধৰ্মটোকে যদি শুদ্ধ বুলি জ্ঞান কৰি তাতেই যদি নিজকে নিমজ্জিত কৰিব বিচাৰে, তেতিয়াহ'লে তাতেই তেওঁলোকে গতি পাব, তাতেই তেওঁলোকে মুক্তি পাব। ভগৱন্তক আৰু বিচৰাৰ কোনো প্ৰয়োজন নাই। ভগৱন্তৰ প্ৰতিস্বৰূপ যদি নিজৰ প্ৰাণৰ স্বামীজনৰ সৰ্বস্ব ৰক্ষাৰ দায়িত্বটো তেওঁ এগৰাকী নাৰীয়ে কিয় স্বামীক সদায় নিজৰ কাষত বিচাৰে?
যে স্বামী সেৱাৰ বাহিৰে নাৰী কোনো বেলেগ শুদ্ধ ধৰ্ম থাকিব নোৱাৰে। কিন্তু সেইজন স্বামী জীৱিত থাকিলেহে তেওঁ সদায় সেৱা পূজা কৰিব পাৰি। যদি তেওঁৰ যদি কিবা কাৰণত গুচি যায় তেতিয়াহ'লে তেওঁ স্বামী সেৱাৰ পৰা বঞ্চিত নহ'ব পাৰে। এইকাৰণে কোনো এগৰাকী নাৰীয়ে নিজৰ জীৱনকালত স্বামীক কেতিয়াও হেৰুৱাব নিবিচাৰে। সেইকাৰণে সাবিত্ৰী হওক বা দেউলাই হওক, স্বামী ভক্তিৰ যিটো ব্যৱস্থা, স্বামীক পুনৰ ঘূৰাই পাবৰ কাৰণে যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক অকণমানো ত্ৰুটি কৰা নাই কাৰণে আজি তেওঁলোকে গতি পাইছে। গান্ধাৰীয়ে কম প্ৰতিভক্তি কৰিছিল নেকি? গান্ধাৰীয়ে কি ধৰ্ম কৰিছিল বেলেগ কথা, কিন্তু তেওঁৰ যে স্বামী ভক্তিৰ নিদৰ্শনৰ কাৰণতেহে যে তেওঁ এগৰাকী সতী হিচাপে স্বীকৃতি পালে, এই কথাটো আমি জানিব লাগিব। যিদিনাখনে পিতামহ ভীষ্মই গান্ধাৰ ৰাজৰ ওচৰত বিবাহ প্ৰস্তাৱ লৈ গৈছিল, গান্ধাৰ ৰাজে মনেৰে কেতিয়াও স্বীকাৰ কৰা নাছিল যে এজন অন্ধক মই কেতিয়াও মোৰ কন্যা সন্তানক মই বিবাহ দিবৰ কাৰণে মই সন্মতি কৰিব নোৱাৰোঁ। কিন্তু তেওঁ ভয় আছে, শংকা আছে, কাৰণ সেই সময়ত সৰ্বশক্তিমান ভীষ্মৰ বিৰুদ্ধে বা তেওঁৰ কথা অনাদৰ কৰা সাহস কাৰো নাই। কিন্তু সেইকাৰণে তেওঁ দ্বিধাগ্ৰস্ত হৈ কৈছিল যে যদিহে মোৰ কন্যাই আপোনাৰ এই প্ৰস্তাৱটো যদি স্বীকাৰ কৰে মোৰ ক'বলৈ গাইছে। তেওঁ মনত ভাবিছিল যে গান্ধাৰীয়ে কোনো কাৰণতে এইটো স্বীকাৰ নকৰিব। কিন্তু গান্ধাৰী কি ক'লে, যে গান্ধাৰীয়ে ক'লে যে মোৰ এটা চৰ্ত মানিব লাগিব, তেতিয়াহে মই বিয়াখনত সন্মতি দিব পাৰিম। বোলে কি চৰ্ত? যে মোৰ হ'ব লগা স্বামীজন যদি অন্ধ হয় তেতিয়াহ'লে মই চকু মেলি গোটেই জগতখন দৰ্শন কৰি থকাৰ কি লাভ হ'ব? গতিকে আপোনালোকে যদি অনুমতি দিয়ে যে মই এই মুহূৰ্তৰ পৰাই স্বামীৰ পথ অনুসৰণ কৰি মই চকু বন্ধ কৰি মই আজিৰ পৰাই অন্ধৰ আচৰণ মই কৰিম, ইয়াত যদি আপোনালোকে সন্মতি দিয়ে তেতিয়াহ'লে মোৰ ক'বলৈ একো নাই। স্বামীৰ পন্থ অনুসৰণ কৰি স্বামীতকৈ কোনো কাৰণতে স্ত্ৰী নিজকে শ্ৰেষ্ঠ বা নিজকে গৰিষ্ঠ বুলি ভাবিব লগা যেন কোনো দিন নাহে। তাৰ কাৰণে গান্ধাৰীয়েতো পতি সেৱাৰ মহাব্ৰতটো কৰিছিল আৰু সেই অনুসাৰে তেওঁ মহাসতী হিচাপে তেওঁ পৰম গতি লাভ কৰিছিল। গতিকে আজি এই বৃন্দাবনৰ গোপীসকলেও সেই তত্ত্বটো এটা পাৰমাৰ্থিক এটা দিশলৈকে লৈ গৈ দেখুৱাইছে যে তোমাৰ সমান এইখন জগতত আৰু কোনো শ্ৰেষ্ঠ হ'ব নোৱাৰে। গতিকে তুমি যিজনে মায়াপতি তাকহে আচল পতি বুলি আমাক জ্ঞান দিছা, তোমাৰ এই কথাবিলাকে আমাৰ কাণত বোলে নুশুনে। ইয়াক উল্লেখ কৰিছোঁ, পদত উল্লেখ কৰিছোঁ, তুমি যিমানবিলাক কথা কৈ আছা আনক শুনাবৰ কাৰণে কৈ আছা, আমাৰ কাণত কিন্তু এইবিলাক প্ৰৱেশ কৰা নাই। আমাৰ প্ৰাণত কেৱল তোমাৰ বাহিৰে আনৰ কথা ভাবিব নোৱাৰে। কৃষ্ণ জয় কৃষ্ণ। এই ৰাম সাক্ষাতে তোমাক দেখো আৰু কি পাপ লেখো, আমি দৃঢ় কৰিয়াছো চিত, দেখা বৃক্ষ পশু পক্ষী তোমাৰ মূৰ্তিক দেখি, হৈলতনো প্ৰেমে পুলকিত, তোমাৰ শুনিয়া গীত পুৰুষৰো ভুলৈ হিত চিত, অনাৰীৰ মনে দুখ দেখি, দিয়া বন্ধু সমিধান আমাৰ জোৰাও প্ৰাণ, এভুৱা চাকি এতিয়া গোপীসকলে ইমান সুন্দৰভাৱে এই আধ্যাত্মিক তত্ত্বটো উল্লেখ কৰিছে যে যোগী সিদ্ধ লোকসকলেও হাজাৰ হাজাৰ বছৰ ধ্যান কৰি তপস্যা কৰিও কৃষ্ণ দৰ্শন নাপায়, কিন্তু আমি তোমাৰ দৰ্শন পাই গ'লো। গতিকে সেইকাৰণে কৈছে সাক্ষাৎ তোমাকো দেখো আৰু কি পাব বোলে, তোমাৰ দৰ্শন পোৱাৰ পিছত পাপৰ কি হিচাপ কৰিব লগা আছে। সূৰ্যৰ মহাশক্তিত যেতিয়া কিবা এটা
লেতেৰা ময়লা বস্তু এটা যদি পৰে নিমিষতে সি ছাই হৈ গুচি যাব। সূৰ্যৰ শক্তিত কেতিয়াও মল মূত্ৰ কেতিয়াও থাকিব নোৱাৰে, মায়া কেতিয়াও থাকিব নোৱাৰে। ততো আজি তোমাৰ যিটো ৰূপ দৰ্শন, এই দৰ্শনতেই এতিয়া আমাৰ জীৱনৰ সমস্ত পাপ নিষেধ হৈ গৈছে। এতিয়া তুমি আমাক কৈ আকৌ মায়া সংসাৰলৈকে পঠিয়াবলৈ তুমি যত্ন নকৰিবা, কাৰণ তোমাৰ দৰ্শনতে আমাৰ সমস্ত সম্ভৱ হৈ গৈছে। সেইকাৰণে উল্লেখ কৰিছে, সাক্ষাতে তোমাকো দেখোঁ আৰু কি পাপকো দেখোঁ, আমি দিহ কৰি আছোঁ চিত্ৰ। আমাৰ অন্তৰত চিত্ৰত এইটোৱে দিহ। যিদিনাখনি তোমাক দেখা পালোঁ, তোমাক বুজিলোঁ, সিদিনাখনৰ পিছত আমাৰ সংসাৰত কৰ্মটো কি লাগিছে নালাগিছে, কি ভাল কৰিছোঁ কি শুদ্ধ কৰিছোঁ, এইবিলাকৰ ওপৰত আমাৰ কোনো ধৰণৰ কাৰণ তুমি আছা। তুমি থকাৰ কাৰণে আমি সমস্ত পাপৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। দেখা বিষ পশু পক্ষী তোমাৰ মূৰ্তিকো দেখি ভৈল তনু প্ৰেমে পুলকিত। আৰু এই পদত ইমান সুন্দৰভাৱে কৈছে, তোমাৰ প্ৰেমত যে আমি পুলকিত হৈছোঁ সেইটোৱেই নহয়। যিবিলাক বৃক্ষ আছে, যিবিলাক পশু পক্ষী আছে বৃন্দাবনত, এই সমস্তবিলাক তোমাৰ কাৰণে ৰৈ আছে। তোমাৰ এই মধুৰ মূৰ্তিটো তেওঁলোকেও দেখিছে আৰু তেওঁলোকেও পুলকিত হৈ আছে। গতিকে আমি যে তোমাৰ প্ৰেমত পুলকিত হৈছোঁ এইটো নহয়, সমস্ত জীৱ জগত যিসকলে পূৰ্ব জন্মৰ কিবা সংস্কাৰ সূত্ৰে তোমাক জানিব পাৰিছে, বুজিব পাৰিছে, তেওঁলোকে যিটো ৰূপতে নাথাকক কিয় তেওঁলোকেও এতিয়া মোহিত হৈ আছে, প্ৰেমত পুলকিত হৈছে। সেইকাৰণে কৈছে, তোমাৰো শুনিয়া গীত পুৰুষৰো ভৈল চিত, নাৰীৰ কমন দুখ দেখি। পুৰুষসকলেও নিজৰ অস্তিত্বটো পাহৰি যায় যে ইয়াৰ পিছতে সুন্দৰ বৰ্ণনা এটা দিব, যেতিয়া প্ৰভু ভগৱন্তৰ এই গোপীসকলৰ মাজত মহালীলা হ'ব, দেৱতাসকল আহি আকাশ মাৰ্গতে চাই থাকি মহানন্দ লাভ কৰিব। আৰু এই সময়ত যিসকল দেৱতাসকলেও কৃষ্ণৰ আৰু গোপীসকলৰ এই প্ৰেমলীলাত তেওঁলোকক বিমোহিত হৈ দেৱতাসকলেও পাহৰি যায় যে আমি পুৰুষ। তেওঁলোকেও গোপীৰ ৰূপ ধৰি যেনে গোপীৰ দৰে তেওঁলোকেও এগৰাকী নাৰী, আৰু এই সূত্ৰে যে কৃষ্ণৰ লগত তেওঁলোকেও যেন মহাৰাসলীলা কৰি আছে, এনেকুৱা এটা অনুভৱ হৈ স্বৰ্গতে তেওঁলোকে নিজৰ নিজৰ বিমানত নাৰীৰ ৰূপ লৈ কৃষ্ণক ধ্যান ধাৰণা কৰি তেওঁলোকেও নাচিবলৈ বাধ্য হৈছে। গতিকে আজি এই অনুভূতিটো এতিয়া স্বয়ং গোপীসকলে গৈ আছে। নাৰীয়ে যে অকল তোমাৰ মোহত মোহিত হৈ থাকে এইটো নহয়, তোমাৰ ৰূপত মোহিত হৈ পুৰুষ। এটা যুগত ৰামচন্দ্ৰই যেতিয়া এই ঋষিমুনিসকলক দৰ্শন দিছিল, ৰামচন্দ্ৰৰ সেই ৰূপটো দেখি এই মুনিসকলেও পাহৰি গ'ল যে আমি আচলতে পুৰুষসত্তা। আৰু সেইজন ৰামচন্দ্ৰৰ লগত তেওঁলোকেও সহবাস কৰিবৰ কাৰণে বা তেওঁৰ লগত এক ৰমণ কৰিবৰ কাৰণে তেওঁলোকৰ অন্তৰটো চিত জাগৰণ হৈছিল। আৰু তেতিয়াই ৰামচন্দ্ৰও তেওঁলোকক বাক্য দিছিল যে তোমালোকৰ এই মনৰ বাঞ্ছা দ্বাপৰ যুগত সম্ভৱ হ'ব, তোমালোকেও গোপী ৰূপ লৈ এই দ্বাপৰ যুগত তোমালোকে জন্মগ্ৰহণ কৰিবা, আৰু তেতিয়াই তোমালোকৰ আজিৰ এই অভিলাষটো পূৰ্ণ হ'ব। আজি এই কাৰণে গোপীসকলৰ মনত এই জ্ঞান ধাৰণাটো অহাৰ কাৰণে তেওঁ কৈছে যে তোমাৰ এই ৰূপত নাৰীয়ে যে মোহিত হয় এইটো নহয়, পুৰুষৰূপী এইসকলেও লিংগ দেখি পুৰুষসকলেও নিজকে পাহৰি নিজকে প্ৰকৃতি বুলি জ্ঞান কৰি তোমাৰ মোহত মোহিত হ'বলৈ বাধ্য হয়। কৃষ্ণ এয়া নিশ্চয় জানিলো জন্ম ব্ৰজত তোমাৰ ভৈল, আমাসাৰ দুখক খণ্ডিত, দেৱৰ ৰক্ষক যেন পূৰ্বত বামন ভৈলা, অদিতিৰ উদৰে উদিত। তোমাৰ কি কৰি হেৰা মোৰো আমি গোপী হবে, কামান
চৰণত নাথ হস্ত পদ্ম দিয়াৱানী নিমায়ো আমাৰৈ জুই। এতিয়া গোপীসকলে স্পষ্টকৈ তেওঁলোকৰ অন্তৰত থকা ভাৱনাখিনি ব্যক্ত কৰি দিছে যে তোমাৰ দৰ্শন যে এই ব্ৰজত সম্ভৱ হ'ল, তাৰ কাৰণত এতিয়া বুজিলোঁ যে তুমি ব্ৰজত জন্মগ্ৰহণ কৰা এই সমস্ত জীৱৰ লগতে আমাৰ যিমানবিলাক দুখ আছিল, বিষয়ৰ দুখ, এই সমস্তবিলাক তুমি খণ্ডন কৰিবৰ কাৰণে আহিছা। আৰু তোমাৰ এইটো ধৰ্মই য'তেই তোমাৰ ভক্তসকল তাপিত হৈ থাকে, অন্তৰত দুখ লৈ থাকে, সংকটত তেওঁলোকে নিমজ্জিত হ'ব লগা হয়, তেতিয়াই ভকতক উদ্ধাৰ কৰিবৰ কাৰণে তুমি মহালীলা কৰি এইখন সংসাৰলৈকে আহা। এটা উদাহৰণ দিছে, দেৱতাসকল যেতিয়া এদিন তাপিত হৈ আছিল, পলায়ো তেওঁলোকে যেতিয়া নিজকে ৰক্ষা কৰিব পৰা এটা অৱস্থালৈকে নাছিল, কিমান দিন আৰু ভিক্ষা কৰি স্বপ্নপেক লৈ দেৱতাসকলে বিকাৰ ভঙ্গিব। অদিতি মাতৃয়ে যেতিয়া তোমাক স্তুতি কৰিলে, অদিতি মাতৃয়ে যেতিয়া বিচাৰিলে যে মোৰ পুত্ৰসকলক পুনৰ স্বৰ্গ ৰাজ্যৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে মোৰ এজন পুত্ৰৰ প্ৰয়োজন, তোমাৰ সদৃশ এজন পুত্ৰ জন্ম হওক, তুমি মোক আশীৰ্বাদ কৰা। আৰু তেতিয়াই তুমি কি কৰিলা? নিজেই অদিতি মাতৃৰ গৰ্ভত পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলা আৰু বলিক চলনা কৰাৰ জৰিয়তে সমস্ত দেৱতাসকলক তুমি কৃপা কৰিলা। তদু আজিও আমি যে তোমাৰ কাৰণে ইমান দিনে তপ কৰি আছোঁ, জপ কৰি আছোঁ, এই সমস্ত কথা জানি এতিয়া তুমি আমাৰ ওচৰত আহি দৰ্শন দিছা। তোমাৰ ৰূপত মোহিত হৈ আমি তোমাক পাবলৈ আমি হাবিয়াস কৰিব লগা হৈছোঁ। সেইকাৰণে কৈ আছে যে তোমাৰো কিংকৰী হেৰা, মৰো আমি গোপীসৱে কামানলে বিমোহিত হৈ। তুমি যিটো প্ৰেম অনুভৱ আমাৰ অন্তৰত জাগৰণ দিলা, এই অনুভৱত এতিয়া কেৱল প্ৰেমত আতুৰ হৈ আছে। এই প্ৰেমৰ অগ্নি কামানল, এই কামানল নিৰ্বাপিত কৰিব পাৰিব কেৱল তুমি। এই কামানল নিৰ্বাপিত কৰিবৰ কাৰণে তোমাকেই আমি ধ্যান কৰি আছোঁ। গতিকে হে প্ৰভু, যেনেদৰে সম্ভৱ হয় এগৰাকী কামাতুৰা নাৰীক কামৰ অগ্নিৰ পৰা ৰক্ষা কৰা, তাৰ কাৰণে তুমি কৃপা কৰা। আমাৰ সৰ্বাংগ দেহত তোমাৰ পৰশ বিচাৰিছোঁ, কামনাৰ পৰশ বিচাৰিছোঁ। সেই কামনাৰ পৰশেহে আমাৰ দেহ মন সমস্তখিনি সুস্থ কৰিব পাৰিব। কৃষ্ণ পৱতে যি তোমাৰ চৰণ কৰিলো সাৰ, মৰণ কালত গতি তুমি মাধৱ বান্ধৱয়ে মোৰ আমাক উপেক্ষি আছা। এই বুলি কান্দৈ এৰা কৃষ্ণৰ কি কৰে কয় শুনা সভা সদস্য এটিখন অকৰ্মত বিশ্বাস এৰি হৰি হৰি বোলা বেৰি দেৱে পাইবা বৈকুণ্ঠ জয় কৃষ্ণ। চাওক গুৰুসকল, এতিয়া এই গোপীসকলে এতিয়াতো বাহ্যিক আৰু আধ্যাত্মিক পাৰমাৰ্থিক সমস্ত দৰ্শন দি জগতক এইটো দৰ্শন দিয়া বুলি কৈ আছে।
যে আচলতে কৃষ্ণৰ প্ৰেমত উন্মত্ত হোৱা আমি সকলে এইখন বিষয়ৰ সমস্ত মায়া মোহ আমি ত্যাগ কৰি এতিয়া কেৱল কৃষ্ণৰ চৰণৰ বাহিৰে আমি একো কথা ভাবিব নোৱাৰা হৈছোঁ। সেইকাৰণে কৃষ্ণ নিবেদন কৰিছে যে হ'ব তেজি তোমাৰ একে চৰণ কৰিলো খাই মৰণ কালত তুমি গতি। জীৱিত কালত সমস্ত বিষয়ৰ সংগীসকলক আমি পাইছোঁ, কিন্তু এইসকলে আমাক এইখন সংসাৰত আমাক কেতিয়াও সুখ দিব নোৱাৰে, শান্তি দিব নোৱাৰে। কিন্তু প্ৰকৃত সুখ শান্তি কেৱল তোমাৰ নাম স্মৰণ কৰিলে পাই যাওঁ, তোমাৰ ৰূপ দৰ্শন কৰিলে আমি পাই যাওঁ। গতিকে এই তত্ত্বটো পোৱাৰ পিছত আমি সমস্ত মায়া সংসাৰৰ মোহ ত্যাগ কৰিম। পুত্ৰ পৰিবাৰ গৃহ সংসাৰ এইখন নিশ্চয় নৰসকলৰ কাৰণে অতি প্ৰয়োজন। নৰসকলে গৃহ সংসাৰৰ মাজেদি সমস্ত জ্ঞান ধাৰণা গ্ৰহণ কৰি নিজকো বুজিব পাৰিব, সংসাৰকো বুজিব পাৰিব, আৰু সংসাৰক আৰু জীৱ জগতক যিজনে পৰিচালনা কৰি আছে সেইজনকো বুজিব পাৰিব, আৰু বুজিব পৰাৰ পিছত গৃহৰ মায়া ত্যাগ কৰি গুচি যাব। যেনেকৈ পক্ষীৰ বাঁহত যেতিয়া পক্ষীকুলে নিজৰ সন্তানক যেতিয়া কণীৰ পৰা উমনি দিয়ে, সেই উমনিৰ পিছত কণী ফুটি যেতিয়া পোৱালি ওলায়, পোৱালীক আহাৰ খুৱাই পোৱালীক প্ৰাকৃতিক ঢৌ ধুমুহাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰে। কিন্তু এটা সময়ত যেতিয়া তাৰ পাখি গজিব, পাখি গজাৰ পিছত এতিয়া সেই সন্তানক পিতৃ মাতৃয়ে বা মাক বাপেকেও সেই সন্তানৰ মোহ ত্যাগ কৰে। তেওঁলোকেও সন্তানক খুটিয়াই খুটিয়াই বাঁহৰ পৰা গৃহৰ পৰা আঁতৰাই পঠাব বিচাৰে। তদ্ৰূপ সেই সন্তানেও সেই পক্ষীও পোৱালীবিলাকেও নিজে উৰিব পৰা অৱস্থালৈকে মাক বাপেকৰ আশ্ৰয় থাকে, কিন্তু যেতিয়াই গম পাই যায় যে মই উৰিব পাৰিছোঁ, মই দূৰলৈ যাব পাৰিম, তেতিয়া মাক বাপেকৰ মোহ ত্যাগ কৰি তেওঁলোকে গুচি যায়। তেওঁলোকে এই বিষয়ে সংসাৰখনত যিটো ধৰ্ম কৰ্ম তেওঁলোকৰ মনত দিছে সেই অনুসাৰে কৰ্ম কৰিবৰ কাৰণে সকলোৱে বাধ্য হৈ থাকে। তদ্ৰূপ আজি এই গৃহবাসী নৰসকলেও আমি বুজিব লাগিব যে ইমান দিনে গৃহ অন্ধকোপত থাকি আমি কি লাভ পাইছোঁ, কি পাইছোঁ? সদায় দিনে সুখ সুখ বুলি আমি সুখৰ পিছত দৌৰি আছোঁ, কিন্তু কোনো দিন আমি সুখৰ অন্ত কৰিব পৰা নাই। গতিকে সুখৰ অন্ত কেতিয়া হ'ব? আজি তাকে কৈছে, সমস্ত দেৱী তোমাক যেতিয়া আমি ভজনা কৰিলোঁ, তোমাৰ চৰণকে যেতিয়া আমি সাৰ কৰিলোঁ, এতিয়াহে বুজিলোঁ যে মৰণ কালত আমি নিশ্চয় যদি পাম। গতিকে সেইকাৰণে কৈছে মাধৱ বান্ধৱ ৰূ আমাকো উপেক্ষী আছা এই বুলি কান্দে সোমাব। আমি এই জ্ঞান ধাৰণা লৈ তোমাক পূজা কৰিছোঁ, সেৱা কৰিছোঁ, কিন্তু তুমি যদি আমাক উপেক্ষা কৰা আমাৰ কি হ'ব? গৃহৰ মায়া আমাৰ ত্যাগ হৈ গ'ল। এতিয়া আমি আগৰ দৰে পতি আৰু পুত্ৰসকলক সন্তানসকলক দয়া কৰিব নোৱাৰোঁ, মৰম চেনেহ কৰিব নোৱাৰোঁ, আদৰ কৰিব নোৱাৰোঁ, কাৰণ তোমাক পোৱাৰ পিছত সমস্তখন অসাৰ বুলি জ্ঞান কৰিলোঁ। এতিয়া সেই অসাৰ সংসাৰলৈকে গৈ আমি সুখী হ'ব নোৱাৰোঁ। তুমিও যদি আমাক যদি চৰণত যদি তুমি শৰণ নিদিয়া তেতিয়াহ'লে আমাৰ কি হ'ব?